সাংস্কৃতিক বাতাবৰণ গঢ় লৈ তোলে, শৈক্ষিক বাতাবৰণ গঢ় লৈ তোলে, সমন্বয়ৰ বাতাবৰণ গঢ় লৈ তোলে। গতিকে আমি সাংবাদিক বন্ধুসকল আটাইকে শুভেচ্ছা জনাই আকৰ্ষণথলীলৈ ৰূপান্তৰ হৈছে আমাৰ ঐতিহ্য পৰম্পৰা সমন্বয়, আমাৰ লোক সংস্কৃতি, আমাৰ পৰম্পৰা বিশ্বাস এইবিলাক আমাৰ ইয়াৰ জৰিয়তেসকল আছে। আছুৰ প্ৰতিনিধি ইয়াতে আমাৰ উপস্থিত আছে। সাংবাদিক বন্ধুসকল মই শুভেচ্ছা জনালো। মোৰ খুব জৰুৰী এখন সভা আছে DC ওচৰত। আকৌ মুখ্য আমাৰ মাজত আছে, তেখেতকো আমি মঞ্চত আসন গ্ৰহণ কৰিব অনুৰোধ জনাইছো। আমাৰ শিৱসাগী এটা সাংস্কৃতিক বাতাবৰণ গঢ় লৈ তোলে, শৈক্ষিক বাতাবৰণ গঢ় লৈ তোলে, সমন্বয়ৰ বাতাবৰণ গঢ় লৈ তোলে। গতিকে আমি আজি নতুন বৰ্ষৰ 2026 আহি আছে। আগতীয়াকৈ অসমবাসী, আমাৰ মামৰাবাসী, চৰাইদেউ জিলাবাসী মই শুভেচ্ছা জনালোঁ। নতুন বছৰে নতুন দিন কঢ়িয়াই আনক, নতুনত্ব কঢ়িয়াই আনক। নতুন বৰ্ষই আমাৰ মাজত শান্তি সম্প্ৰীতি হওক, সমৃদ্ধিশালী এখন অসম গঢ়াত, সমাজ গঢ়াত আমি সকলোৱে মনোনিৱেশ কৰিম। আমি সংকল্প ল'ম যে নতুন চিন্তাধাৰাৰে আমি সকলো জাতি জনগোষ্ঠী এক কৰি আমাৰ মহান ঐতিহ্য আমি ধৰি ৰাখিম। আৰু আজি মই এই বনভোজস্থলী আমাৰ গৰৈমাৰী এখন ঐতিহ্য, ইয়াতে এখন চুমনি আছে, ষ্টেডিয়াম আছে, জানে ইয়াতে পঞ্চায়ত অফিচ, অমৃত সৰোবৰকে আদি কৰি এটা বিভিন্ন, আৰু কাষতে এখন দিচাং নদী, পৰিৱেশটো এনেই আটক ধুনীয়া। ইয়াতে এটি বনভোজস্থলী আজি অপেনিং কৰিবলৈ পাই মই খুব আনন্দিত হৈছোঁ আৰু ভাবিছোঁ এই সমন্বয়থলী হওক, ইয়াৰ দ্বাৰা এনেকুৱা বনভোজস্থলীয়ে আমাৰ অতিথিক আমন্ত্ৰণ জনায়। ইয়াতে শৈক্ষিক পৰিৱেশ ৰচনা হয়, সাংস্কৃতিক পৰিৱেশ ৰচনা হয়, শৈক্ষিক আৰু বিভিন্ন ধৰণৰ অৰ্থনৈতিকভাৱেও মানুহ ৰাইজসকল টনকিয়াল হয়। আজি উপস্থিত হোৱা সকলোৱে এই অনুষ্ঠানত উপস্থিত হোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু সকলোকে আমন্ত্ৰণ জনাইছোঁ, আহক গৰৈমাৰী বনভোজস্থলীলৈ। আনন্দৰে আমি সকলোৱে মিলিজুলি আমাৰ একতাৰ বান্ধোন কটকটীয়া কৰোঁ আৰু আমি মনৰ কথাবিলাক প্ৰকাশ কৰা এটা স্থল, মুকলি এটা সুন্দৰ পথাৰ বা 100 বিঘাৰ মাটিৰ এই বনভোজস্থলী। মই ভাবোঁ ভৱিষ্যতে ইয়াত সুপৰিকল্পিতভাৱে আমি যদি অকণমান প্লেনিং কৰি আমি ইয়াত সংৰক্ষণৰ আৰু সৌন্দৰ্য বৰ্ধন কৰোঁ, নিশ্চয় এই অসমৰ ভিতৰতে এখন আকৰ্ষণীয় বনভোজস্থলী ৰূপান্তৰ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।